নমস্কাৰ, মই বিশ্বজিৎ বৰ্মনে। আজি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানলৈ মই আমাৰ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আছোঁ। আচলতে আমি আমাৰ মজিয়ালৈ যিখিনি ব্যক্তি আমন্ত্ৰণ জনাইছোঁ আজিলৈকে, গোটেইখিনি আমাৰ কাৰণে বিশেষ ব্যক্তি। তাৰ ভিতৰত আজি ব্যক্তি মই কিয় বিশেষ ব্যক্তি বুলি বেছিকৈ ক'ব বিচাৰিছোঁ, তেওঁ হ'ল মোৰ শৈশৱৰ বন্ধু। শৈশৱৰ পৰা আমি একেলগে ডাঙৰ হৈছোঁ, একেলগে স্কুলত পঢ়িছোঁ। আৰু তেওঁ এতিয়া শৰীৰ চৰ্চাৰ লগত জড়িত হৈ এতিয়া বিশেষ ব্যক্তিলে আৰু বেছি পৰিণত হৈছে, কাৰণ অসম, ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ এতিয়া সুনাম অৰ্জন কৰিছে। আৰু শৰীৰ চৰ্চাৰ লগত যিখিনি ব্যক্তি জড়িত আছে, সেই ব্যক্তিখিনিয়ে তেওঁক চিনি নোপোৱাকৈ নিশ্চয় নাথাকে। মই প্ৰথমতে মোৰ বন্ধুলৈ মই নমস্কাৰ দি দিছোঁ। নমস্কাৰ। ভৱজ্যোতি গোস্বামী, মোৰ যিহেতু শৈশৱৰ বন্ধু, আপোনাৰ অনুষ্ঠানটি আজি মই ভাবিছোঁ আপুনি বা তুমি পৰ্যায়লৈ নগৈ আমি আজি তল বুলি আৰম্ভ কৰিম নে কি? গতিকে ভাল লাগিব। আমি বহুত দিনৰ মূৰত লগ পাইছোঁ। এনেকুৱাকে আচলতে স্কুলৰ পিছত বোধহয় এনেকে আমি বহাই নাই, কাৰণ কিয় তাৰপিছত সকলো ব্যস্ত হৈ গ'ল, কলেজ বা তেনেকে নিজৰ পেছাত জড়িত হৈ গ'ল। আৰু আমি যিহেতু গুৱাহাটী বিশ্ববিদ্যালয় মডেল হাইস্কুলত একেলগে পঢ়িছিলোঁ, গতিকে সেই সময়তে আমি স্কুলখনৰ নামো ল'ব লাগিব। সেইকাৰণে যদি আমি সেই স্কুলত মই বা ভৱজ্যোতি নপঢ়িলে হয়, আমি নিশ্চয় একেলগ হ'ব নোৱাৰিলোঁ। আৰু সেই বন্ধুত্বটো আমাৰ আজিকো প্ৰতি থাকি গৈছে। মাজে মাজে ব্ৰেক হৈছে, যিহেতু চাকৰি বাকৰি সংক্ৰান্তত তেওঁ চাকৰি কৰিছিল বেলেগত, তেনেকুৱা ধৰণৰ। তথাপিতো আমাৰ সম্বন্ধটো তেনেকৈ আছিলে, ফোনতে হওক বা কিবাতে হওক। তেওঁক এতিয়া মই তেওঁৰ ডিগনেশ্যনবিলাক ক'ব লাগিব, যিহেতু তেওঁক মই আজি সেইবিলাকৰ ওপৰত বেছ কৰিয়ে মাতি আনিছোঁ ইয়াত। আচলতে তেওঁ প্ৰথম আছিলে মিষ্টাৰ শৰাইঘাট বডি বিল্ডিং চেম্পিয়নশ্বিপৰ ফাউণ্ডাৰ। আৰু আজি এই শৰাইঘাট চেম্পিয়নশ্বিপটো ৩৬ বছৰ ভৰি দিলে। তাৰপিছত আমি পৰ্যায়ক্ৰমে আকৌ সুধি যাম কেনেকে মই জনাত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে জড়িত আছে, বহুত তেনেকে বাহিৰত গৈছেও তেওঁ। আচ্ছা, প্ৰথমতে মই এইটো সুধিব বিচাৰিছোঁ যে এই শৰাইঘাট বডি বিল্ডিং চেম্পিয়নশ্বিপটোৰ কনচেপ্টটো কেনেকে মনলৈ আহিল? এইটো ফাউণ্ডাৰ তই। নমস্কাৰ। মই এই বডি বিল্ডিঙৰ কথাটো এনেকুৱা, যিহেতু আমি 1979 আমি মেট্ৰিক পাছ কৰিছিলোঁ, তেতিয়া আমি এই বডি বিল্ডিংটো আৰম্ভ কৰিছিলোঁ বা শৰীৰ চৰ্চাৰ প্ৰতি আমাৰ ধাৰণা এটা আছিল আগতে। বা আমি এতিয়া আমাৰ সেইটো বোলে এটা ভাল বডি বনাব লাগে, সেইটো এটা আগৰ পৰা ইচ্ছা আছিল। এনেকৈ আমি এটা শৰীৰ চৰ্চা কৰিছিলোঁ, সীমিত সা সুবিধা। আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো BKB অডিটৰিয়াম হল আছে, তাৰে কাষতে আমাৰ এটা সৰু চাই লোহালক কথা পাতি এটা আছিল, তাতে আমি কৰিছিলোঁ। আৰু তাৰপিছত আমি এই শুক্লেশ্বৰ মন্দিৰৰ চোতালতে আমি কৰিছিলোঁ। এইটোতো মোৰো মনত আছে। এইটোতো মই অলপ কম দিন আহিলোঁ, কিন্তু মই যেনিবা এৰি দিলোঁ, গতিকে কণ্টিনিউৱাছলি চলাই থাকিলোঁ। এতিয়া আমি কি তেতিয়া এটা আজিৰ দৰেতো আৰু ব্যৱস্থা নাই, গাড়ী মটৰ কি অৱস্থা কৰি আমি সেই জালুকবাৰীৰ পৰা ইউনিভাৰ্চিটিৰ বাছত আহি শুক্লেশ্বৰ মন্দিৰত আমি এক্সাৰচাইজ কৰিছিলোঁ। গতিকে এটা শৰীৰ চৰ্চা কৰি ধাউতি আছিল। আৰু থাকি কি হ'ল, যেতিয়া আমি খেলবিলাক খেলিলোঁ, খেলবিলাক খেলোঁতে দেখিছিলোঁ যে আমাৰ খেলবিলাক ৱেল অৰ্গেনাইজ হোৱা নাই। আমি যেনেকৈ আমি প্লেটফৰ্ম এখন পাব লাগে এখন এটা প্লেয়াৰে, সেই প্লেটফৰ্মটো হোৱা নাছিল। এতিয়া মই ভাবিলোঁ যে আমি যিটো নাপালোঁ বা আমি ৰেগুলাৰলি কম্পিটিশ্যন কৰিব নাপালোঁ, অসম আন্দোলনো আহিল অৱশ্যে, সেইকাৰণে আমি ইমান সুবিধা নাপালোঁ। এবাৰে ইণ্টাৰ কলেজ খেলিছোঁ মাত্ৰ, ইণ্টাৰ ইউনিভাৰ্চিটিও গৈছিলোঁ। গতিকে সেইকাৰণে মই ভাবিলোঁ যে মই এখন এনেকুৱা মঞ্চ তৈয়াৰ কৰোঁ, যিখন মঞ্চত আমাৰ আছে তেওঁলোকে যাতে এখন মঞ্চ পায়, প্ৰতি বছৰে তেওঁলোকৰ প্ৰতিভা দেখুৱাব। সেইটো কাৰণতে মই শৰাইঘাটখন আৰম্ভ কৰিছিলোঁ। আৰু 1990 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ BKB অডিটৰিয়াম হ'ল। আৰু আজি সেইখনে গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ। আৰু এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে এখন সকলোতকৈ পুৰণি দেহশ্ৰী প্ৰতিযোগিতা 36 years হৈ গ'ল। যোৱা 23 মাৰ্চত আমাৰ হৈ গ'ল এখন BKB অডিটৰিয়াম। চবে বাহিৰৰে আহে, ইণ্টাৰনেশ্যনেল প্লেয়াৰে আহে মেক্সিমাম। গতিকে
আমি যিহেতু অল ইণ্ডিয়া ক্লাছিক বডি বিল্ডিং, গতিকে আমাৰ এইখনে এইবাৰ ৩৬ বছৰ কৰিলে, ৩৬ বছৰ পাৰ হ'ল। গতিকে এইটো অসমৰ দৰে এখন ঠাইত এনেকুৱা এখন প্ৰতিযোগিতা হৈ আছে, সেইটো আমাৰ কাৰণে এটা বহুত মানে গৌৰৱৰ বিষয়। আমাৰ নিজৰ কাৰণে, মই নিজৰ কথা কোৱা নাই, সকলোৰে সহযোগিতাতে হয়, সেইটোৱে সেইখিনি কথা। সেই হিচাপতে মই শৰাইঘাট প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিৰ জিমনেছিয়াম ছেক্ৰেটাৰী আছিলোঁ। জিমনেছিয়াম ছেক্ৰেটাৰী থাকোঁতে মই তেতিয়া ভাবিছোঁ কি মই কিবা এটা নতুনকৈ কৰি যাওঁ। আৰু মোৰ এটা সদায় মনত এটা ভাৱ থাকে যে কিবা এটা নতুনত্ব হ'ব লাগে, নতুন এটা কাম কৰিবলৈ। মোৰতো আগৰ পৰাই আছে, সৰুৰ পৰা এইটোৱে আছে পৃথিৱীত, কিবা এটা কৰি যাব লাগে, সেইকাৰণে মই সেইটো কাম কৰিছোঁ। ঠিকে, ভাল সেইটো বস্তু। তইতো মই জানত মানে পৃথিৱীৰ বহুত দেশত গৈছে এই মানে বডি বিল্ডিং পাৰপাছতে, যিহেতু তই ইণ্টাৰনেশ্যনেল ৱেইট লিফটিং আৰু মানে লঘুকীয়াৰ লগত জড়িত, আৰু ইণ্টাৰনেশ্যনেল ৰেফাৰীও আছে তই ৱেইট লিফটিং এণ্ড বডি বিল্ডিঙৰ। গতিকে ৰেফাৰী সুবাদতে হয়তো বহুত ঠাইত যাব লগা হয়। তাৰে কিবা মানে মিঠা বা তিতা কিবা অভিজ্ঞতা আছে নেকি? মানে আমাৰ ভাৰতৰ বাহিৰৰ দেশবিলাকত যে এইটো বডি বিল্ডিঙৰ যিটো হেৰি আছে? নাই, সেনেকুৱা নাই। তাৰমানে আমাৰ যিবিলাক ইণ্টাৰনেশ্যনেল ইভেণ্ট হয়, ৱেইট ডিচিপ্লিন হেৰি, এইবিলাকত মানে আমাৰ কোনোদিন একো এনেকুৱা অসুবিধা হোৱা নাই। কিন্তু মানে সেই এবাৰ সেই হেৰিত যাওঁতে কি হৈছে, মানে ভাষাৰ প্ৰব্লেম হয় কিছুমান। ভাষাটো এটা মেজৰ প্ৰব্লেম হয়, আমাৰ ভাষাটোৰ প্ৰব্লেম হয়। আৰু সেই ভাষাৰ কাৰণে এবাৰ এটা বহুত মানে ভাল মানে এটা বহুতীয়া কামেই হৈছিলে। আনতে কি হ'ল, আমি ইটালী গৈছিলোঁ। ইটালীত 1998 ইটালী গৈছোঁ। ইটালীত তাৰমানে তাতে ইউৰোপত মানে তেতিয়া এনেকুৱা আছে, আজিকালিতো অলপ বুজি পায়, তেতিয়া এনেকুৱা আছিল যে টেন বুলি ক'লেও বুজি নাপায়, মানে ৰাইচ বুলি ক'লেও বুজি নাপায়, এনেকুৱা টাইপৰ ইমানখিনি এনেকুৱা আছিল, মানে ইংলিছৰ কোনো প্ৰভাৱেই নাছিল তাতে গৈ পেলাই আমি যেতিয়া ইটালীৰ সেই ৰাতি আমাৰ যিটো খানা দিয়ে, মানে যিটো খেল কম্পিটিশ্যন হৈ গ'ল বডি বিল্ডিং হোৱাৰ পিছত আমাৰ যিটো অনুষ্ঠান হৈছে, যিটো মানে মেইন পাৰ্টি হয়, আৰু পুৰা বহুত খানা পিনা আছে। আমাৰ যিখিনি ইণ্ডিয়ান মানুহ আছে, আমিতো বিফ নাখাওঁ, তাতে মানে বিফটো অপেনলি, বিফটো মানে মেইন ফুড। আৰু সিহঁতে বিফটো মানে কি হ'ল, তাৰে বিফ যিটো হয় বা তাৰে যিখিনি মাংস থাকে, সেইখিনি মানে ৱেল প্ৰচেছ কৰি বনায়। তাত ফেট চেটখিনি গুচাই, তাত যি জাম চাম আছে চব গুচাই পেলাই মানে ধুনীয়াকৈ বনায়, আৰু যিটোত মানে কোনো এফেক্ট নাথাকে। আৰু তাতে গৈ প্ৰথম শিকিলোঁ এইবিলাক আমি নিমখ হালধি আমি দি যে খানাবিলাক, এইবিলাক চিষ্টেম নাই। আমাৰ যেনেকৈ আমি বইল মানে চিম্পুলকৈ বনায়, আৰু যাতে বস্তুটোৰ যিটো টেষ্ট সেইটো টেষ্টতে খায়। তাৰমানে আমি যেনেকৈ নিমখ দিলোঁ, গৰম মছলা কিবা কিবি দিওঁ ন, সেইটো সেনেকুৱা টেষ্টৰ কাৰণে বহুত কিবা টেষ্টৰ কাৰণে, আৰু সেইটোৱে আমাৰ বেমাৰৰ কিছুমান নাহে। তাৰপিছত গৈ পেলাই সেই তাতে আমি যেতিয়া খানা খাই আছোঁ, খানা খাওঁতে আমাক চাৰ্ভ কৰি আছে। চাৰ্ভ কৰি থাকোঁতে আমাৰ ইণ্ডিয়ানখিনি বহি আছে, আমি 6জন আছিলোঁ। 6জন থাকোঁতে মানে সিহঁতক এনেকৈ ডিছত লৈ আছে, আমাক চাৰ্ভ কৰি আছে। মই সিহঁতক কৈছোঁ মানে কি বস্তু, কিহৰ মাংস, মানে হোৱাট ইজ দিছ, এইটো মই সুধিছোঁ এনেকৈ। তাতে বুজি নাপায় ল'ৰাটো কৈ আছে কি। তাৰপিছত মানে আমাৰ এইকেইটাও সুধি আছে, ক'ব পৰা নাই, সিহঁতে বুজিয়ে নাপায়। তাৰমানে চিকেন বিফ বুলি বুজি নাপায়, বেলেগ বেলেগ ভাষা। তাৰপিছত মই ক'লোঁ, মই এটা বুদ্ধি কথাটো, এইটো এটা বুদ্ধিয়ে আছে যে ইটালী, মই বয়টোক সুধিলোঁ, দিছ ইজ কোকোৰ'কো। সি তেতিয়া এইটো একদম হেৰি কৈছে, মানে নহয় আৰু মানে তেতিয়া আমি কৈছোঁ দিছ ইজ হাম্বা। মানে একদম সঁচা কথা কৈছোঁ মই, একদম মানে। আৰু আমাৰ লগৰকেইটা আধা ঘণ্টা ধৰি হাঁহি আছে, আৰে কৈছে আমি क्या करते हो भाई। मैं जो अरे देखो हमने निकाल लिया ना, बात निकाल लिया ना, उसको हम पूछा ये क्या है, कुकरको नहीं है तो हम्बा है। हम्बा जो हमारा মানে আমাৰ গৰু হেমে কৰে, ইটালী গৰু হেমে বুলিয়ে ক'ব, গতিকে মই সেইটো আৱাজে দিলোঁ। সেইটো এটা চবচে জমনি মানে মোৰ কাহিনী হৈছে প্ৰথম মানে। আৰু তেতিয়া আমি সিহঁতে তেতিয়া বুজি পালে। তাৰপিছত কোনোবা এজন মানুহ আছে, ডুবাই এজন আহিলে, ইংলিছ জনা মানুহ, তেওঁ আহিছে, হোৱাট ইজ ইয়াৰ প্ৰব্লেম, আমাক সুধিলে যে একচুৱেলি চিকেন। সেনেকুৱা নাথাকে, নিজৰ মতে চলে। আমি এতিয়া যেনেকৈ আমি ইংৰাজী বুলি ক'লে বিৰাট কিবা এইবিলাক বাহিৰত এইবিলাক এনেকুৱা কোনো কথা নাই। আচ্ছা, তইতো আছাম অলিম্পিক এছ'চিয়েশ্যনৰ ভাইচ প্ৰেচিডেণ্ট, গতিকে
অলিম্পিকত যোৱা হৈছে নেকি? অলিম্পিকত গৈছিলোঁ এইবাৰ লাষ্ট পেৰিছ অলিম্পিকত গ'লোঁ। পেৰিছ অলিম্পিক গৈ আহিছোঁ। পেৰিছ অলিম্পিকত এইটো মোৰ জীৱনত তাৰমানে কি হয়, আমাৰ আমি যিহেতু স্পৰ্টছৰ লগত জড়িত বা খেলুৱৈ হওক বা স্পৰ্টছৰ লগত জড়িত, এই সকলোৰ চবৰে এটা সপোন থাকে অলিম্পিকখন হৈছে আমাৰ আমি পটকে মানুহে কৈ দিয়ে অলিম্পিকত মেডেল পাইছে নে কিবা নিছে, ইমান সহজ নহয়। অলিম্পিক মেডেল পোৱাটো ইমান সহজ কথা নহয়। অলিম্পিকলৈকে কোৱালিফাই নোহোৱাটোৱে বহুত ডাঙৰ। কোৱালিফাই হ'বৰ কাৰণে বহুত ক্ৰাইটেৰিয়া আছে। গতিকে সেই যে অলিম্পিকত কোৱালিফাই হয় প্লেয়াৰ এটাৰ কাৰণে, সেইটোৱে তেওঁলোকৰ চবচে ডাঙৰ মানে প্লেটফৰ্ম আমাৰ খেলত। আৰু সেই খেলত আমাৰো এটা ইচ্ছা থাকে যে আমি অলিম্পিকৰ এবাৰ মঞ্চখনলৈকে যাওঁ। আৰু আমি এইবাৰ গ'লোঁ, চালোঁ, ভাল পেৰিছত খুব ভাল অৰ্গেনাইজ কৰিছিল। গতিকে পেৰিছত এইবাৰ অলিম্পিক উপভোগ কৰি ভাল লাগিছে ন? সেইটোতো এটা ডাঙৰ বহুত ডাঙৰ অভিজ্ঞতা। মানে সেইটো আচলতে জীৱনত এটা স্মৰণীয় মুহূৰ্ত বুলিয়ে ক'ব লাগিব। সেইটোৱে কথা। আৰু বাকী এনেই এই যে কলেজ লেভেলত, স্কুল লেভেলটো মই জানোৱে, কলেজ লেভেলত কিবা হেৰি আছিল নেকি, মানে কিবা এইটো যেতিয়া কলেজ লেভেলত আছিল তেতিয়া কিবা বডি বিল্ডিং কম্পিটিশ্যনৰ পিছত কিবা পাইছিল নেকি, মানে কি আছে মিষ্টাৰ কিবা এনেকুৱা ধৰণৰ? অনলাইনটো কলেজত ইউনিভাৰ্চিটিটো পাইছিলোৱে। মই এথলেটিক্সো খেলিছোঁ আৰু বডি বিল্ডিং খেলিছোঁ, পাৱাৰ লিফটিং খেলিছোঁ, ৱেইট লিফটিং চবেই খেলিছোঁ। চবতে বেষ্ট প্লেয়াৰ আছে। আৰু মই এথলেটিক্সতো বেষ্ট প্লেয়াৰ আছিলোঁ পাণ্ডু কলেজত। আৰু গুৱাহাটী ইউনিভাৰ্চিটিত মই বেষ্ট থ্ৰৱাৰ আছিলোঁ। নহয়, এনেই স্কুল লেভেলততো আমি জানোৱে বাৰু ডিছকাছ ইউনিভাৰ্চিটিটো আছিলোঁ মই বেষ্ট থ্ৰৱাৰ আছিলোঁ। কলেজ বা কলেজতো বেষ্ট প্লেয়াৰ আছিলোঁ, বেষ্ট আছিলোঁ, থ্ৰৱাৰ আছিলোঁ। মোৰ ইভেণ্ট আছিলে সেইকেইটা, জেভলিন, ডিছকাছ আৰু শ্বটপুট। শ্বটপুটত জীৱনত ছেকেণ্ড হৈ পোৱাই নাই, মানে এই কলেজ লেভেলতো ইউনিভাৰ্চিটি সদায় ফাৰ্ষ্ট হৈ জেভলিনত। ডিছকাছটোত মোৰ অলপ গড়বড় হয়, সেইটো কাৰণে মই কেতিয়াবা ছেকেণ্ডত গুচি যায়। আৰু যদি ডিছকাছখন যদি সমানকৈ যায় মই ফাৰ্ষ্ট, আৰু যদি ঘূৰি যায় মই সেইটোৱে। আজিকালি এইবিলাক খেলা নাই নেকি? জেভলিন থ্ৰু আছে নীৰজ চোপ্ৰাই গ'ল্ড মেডেল নামাৰিলে যাব। আৰু এই যে শ্বট ফুট মেইন খেল, মেজৰ খেল, সেইটোতো হাতৰ হেৰি মেজৰ খেল আছে। আৰু এই যে আচলতে মই মোৰ বিশেষ সেইটোত অভিজ্ঞতা নাই বা মোৰ বিশেষ জ্ঞানো নাই। এই যে মানুহে আগতে ক্লাবে এইবিলাক কৰে, মানে কি বডি বিল্ডিং বুলি কয়, কিন্তু এতিয়া তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ওলাল, কিবা ওলাল, এতিয়া গৈ থৈ এইটো মানে জিমত গৈ থৈছে। মানে জিম বুলিয়ে কয় আৰু মানুহে। আগতে এনেকুৱা ধৰণৰ কোনো মেচিন নাছিলতো, মানে ৱেল অৰ্গেনাইজ নাছিলে। এই দুটা ডাম্বেল কভাৰ পৰা কিনি আনিলে, আমি এনেকৈ কৰিছিলোঁ। দুডাল লোহা আনিলে, আহি পেলাই আমি এক্সাৰচাইজ কৰিছোঁ, বুকডাউন মাৰিছিলোঁ, বেঞ্চ এখন বা কাঠৰে ফ্ৰেম এটা বনাই এই বোলে এইটো দি পেলাই এইখিনি জোখত ষ্টেজটো মাৰিলে। আজিকালি বহুত চফিষ্টিকেটেড ইকুইপমেণ্টছ আহি গ'ল আৰু বহুত কমাৰ্চিয়েল হৈ গ'ল এইবিলাক, চব কমাৰ্চিয়েল। এতিয়া মই তোৰ পৰা আৰু কিছু কথা জানিব বিচাৰিম, যিহেতু আজিকালি ল'ৰা ছোৱালীখিনি মই ভাবোঁ আচলতে বেছিভাগখিনিয়ে 90% বুলি ক'লেও চাগে ভুল নহ'ব। কাৰণ কিয়, চবৰে আজিকালি নিজৰ শৰীৰৰ ওপৰত মানে মৰম বাঢ়িছে, আস্থা বাঢ়িছে, আৰু কেনেকে শৰীৰটোক নিজে কেনেকে ভালদৰে ৰাখিব লাগে, কেনেদৰে বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰি, এই কনচেপ্টটোৰ কাৰণে আজিকালি কিন্তু মই দেখিছোঁ ৰিচেণ্টলি শৰীৰ চৰ্চাৰ ওপৰত ল'ৰা ছোৱালীখিনি খুব ইণ্টাৰেষ্ট দিছে। আৰু এই যে শৰীৰ চৰ্চা বুলি ক'ব লাগিলেতো ধৰা আজিকালি জেনেৰেলি মানুহ জিমতে যায়। আৰু জিম এতিয়া মই বাহিৰৰ কথা নাজানো বাৰু, বাহিৰতো হৈছে তেনেকে, কিন্তু মই গুৱাহাটীত দেখা মতে যথেষ্ট সংখ্যক জিম চেণ্টাৰ আছে। গতিকে ৰাতিপুৱাই হওক বা আবেলিয়ে হওক ল'ৰা ছোৱালীখিনি মানে এটা খুব ভাল পৰিৱেশ দেখা পাওঁ। এই গোটেই ল'ৰা ছোৱালীখিনি মেক্সিমামখিনি যায়। আৰু এই যে জিমত যায় ল'ৰা ছোৱালীয়ে হওক বা কিবা এইখিনি বয়সস্থ মানুহ যায় আজিকালি, এনেই কিমানমান বয়সৰ পৰা যাব পাৰি? কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি যে ইমান বয়সৰ পৰা যাব পাৰি? নাই, সেনেকুৱা কোনো কথা নাই। যদি ফিজিকেলি যেনেকৈ বাচ্ছাবিলাক যদি ফিজিকেলি ফিট থাকে বা তেওঁ যদি কোনো বেমাৰ আজাৰ নাথাকে বা তেওঁ কেপাচিটি আছে, খোৱা ভাল,
সৰুৰ পৰা যাব পাৰে 8-10 বছৰৰ পৰা আৰামছে যাব পাৰে জিমত মানে জিমৰ তেওঁলোকৰ চিষ্টেমটো বেলেগ হ'ব জিম মানে এনেকুৱা নহয় যে মানুহৰ কনচেপ্টবিলাক ভুলটো মানুহ পোৱাৰ লগে লগে এনেকুৱা এটা কৰি দিয়ে জিম মানে বডি বনোৱা যায় প্ৰথম মানে মানুহৰ জিম কনচেপ্টটো ক্লিয়াৰ নহয় জিম মানে এক্সাৰচাইজ কৰা এটা স্থল জাগা ঠাই স্কুল টাইপ আৰু তাতে যেতিয়া যাব প্ৰথম কথা হৈছে মানুহে যেতিয়া চিলেকশ্যন অফ জিম আজিকালি আমি দেখা পাইছোঁ যে ঘৰে ঘৰে মানে য'তে ত'তে জিম কিছুমান হৈ গৈছে কাৰোবাৰ অলপ কিবা পইচা আছে জিম এটা কিনি আনিলে ক'ৰবাত এক্সাৰচাইজ কৰিছে কৰি জিমৰ ইনষ্ট্ৰাক্টৰ হৈ গ'ল হৈ পেলাই য'তে ত'তে কিছুমান জিম হৈ গৈছে কিন্তু আমাৰ যিটো জিম যিটো কনচেপ্টটো সেইটো কিন্তু সদায় চাব লাগে এটা কথা যে এফেক্ট য'ত আছে ছাইড এফেক্টো থাকে ছাইড এফেক্টো আছে সেইকাৰণে যেতিয়া আপোনালোকে জিম চিলেকশ্যন কৰিব বা জিমৰ বিষয়ে জিমত জইন কৰিম বুলি ভাবে সদায় আগতে চাই ল'ব যে জিমটোৰ পৰিৱেশটো কেনেকুৱা জিমটোত বিৰাট এচি লাগি আছে বহুত দামী দামী মেচিন আছে সেইটো দি জিমৰ কোৱালিটি সেইটো দি নহয় নিশ্চয় যিমান যি নহওক যি 50,000 টকাৰ মেচিনটো যেনেকুৱা কাম কৰিব কি কয় 5 লাখ টকাৰ মেচিনটো একেই হ'ব কিন্তু তাৰে অলপ চফিষ্টিকেটেড হয় কিন্তু আল্টিমেটলি এক্সাৰচাইজ মানুহে কৰিবই লাগিব গতিকে প্ৰথমতে আপোনালোকে চাব যে ইকুইপমেণ্টছ কি বিৰাট এচি চিচি লগা একদম জিকজাক আছে নেকি অমুক তমুক আছে নেকি বা ইয়াতে মানে পইচাটো কম নেকি এনেকুৱা নহয় আপোনালোকে চাব যে কোন জিমত কোন মানে কি তেওঁৰ পজিশ্যনটো কি সেই জিমটোৰ পৰিৱেশটো কেনেকুৱা আৰু যিগৰাকী তাতে ইনষ্ট্ৰাক্টৰ থাকিব বা যাৰ তত্ত্বাৱধানত জিমটো চলে সেই ব্যক্তিজনৰ বিষয়ে প্ৰথমে আপোনালোকে ষ্টাডি কৰি লওক কিমান জ্ঞান আছে তেওঁৰ সেই বস্তুটো ষ্টাডি কৰিহে জিমত জইন কৰিব লাগে ফাৰ্ষ্ট কথা গতিকে সেইটো কথা মনত ৰাখিব যে ঘৰৰ কাষতে জিম মই উঠিকে জিমটো পাওঁ বুলিয়ে যাব নালাগে আমাৰ এতিয়া ল'ৰা ছোৱালীক যেনেকৈ দিল্লীত পঢ়ায় বম্বেত পঢ়ায় আমেৰিকাত পঢ়ায় কিয় পঢ়ায় আমাৰ ঘৰৰ কাষৰ স্কুলখন পঢ়াই থ'ব পাৰিলে হয় কিয় নপঢ়ায় পঢ়াই জানো এতিয়া যদি পঢ়া শুনা যিটো নকৰে জিমত কিয় কৰে মানুহৰ লাইফৰ ৰিক্সত গতিকে লাইফৰ এইটোত এটা বহুত চাইড এফেক্টো আছে ইয়াতে গতিকে ভাল ইনষ্ট্ৰাক্টৰৰ অধীনত ভালকৈ ভাল এটা জিম চিলেকশ্যন কৰি মানুহে জিমত যোৱাটো দৰকাৰ এইকাৰণে যে আজিকালি ডে টু ডে লাইফত মানুহৰ ষ্ট্ৰেছ বহুত হৈছে বহুত মানসিক টেনশ্যন ফিজিকেল মানসিক চব ফালৰ পৰা টেনশ্যন হৈছে প্লাছ খোৱা বোৱাবিলাক সঠিক নহয় মানুহৰ ব্যস্ততা বাঢ়ি গৈছে এই যিটো বস্তু ইয়াতে মানে আমাৰ জিম যিটো হয় জিম মিনছ মতলব এক্সাৰচাইজটো জিম মানে মই জিম বুলি ৱৰ্ডটো নকওঁ বাৰু মই কৈছোঁ যে মানুহে ডে টু ডে লাইফত এটা এক্টিভিটিজ কৰিব লাগে ৱৰ্কআউট একো কৰিব পৰা নাই কমচে কম তেওঁ আধা ঘণ্টা খোজে কাঢ়ক 10 মিনিট হ'লেও খোজ কাঢ়ক মানুহে কিবা এটা কৰক কিন্তু তেতিয়াহে মানুহে এক্টিভ হৈ থাকিব আৰু সজীৱ হৈ থকালৈকে ডাইজেশ্যন চিষ্টেম ভাল হয় ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব আৰু আমি বেমাৰ আজাৰৰ পৰা দূৰত থাকিব আৰু জিমত মই যিটো কৈছোঁ জিমত যেতিয়া ভাল যি হওক ইনষ্ট্ৰাক্টৰ বা এজন যাৰ তত্ত্বাৱধানত জিম চলে তেনেকুৱা এজন ব্যক্তিৰ ওচৰত যায় আপোনালোকে নিজকে কৰক হাফ এন আৱাৰ দিয়ক নিজৰ শৰীৰটো ভাল পাব শিকক চবে ভাল পাব যেতিয়া নিজৰ শৰীৰক যেতিয়া ভাল পাব তেতিয়া মানুহে কেতিয়াও বেয়া কামতো যাব নোৱাৰে আৰু আজিকালি যিটো সমাজত যিটো আমাৰ ড্ৰাগছৰ ভয়াৱহতা বা মাদক দ্ৰব্য যিকোনো ক্ষেত্ৰতে বা ইটো কৰা ইনচিডেণ্ট বহুত আমি দেখা পাই থাকোঁ এইবিলাক কনচেপ্টৰ পৰা দূৰ থাকিব লাগিলে কিন্তু আমাৰ এক্সাৰচাইজটো বা জিমত জইন কৰি এটা বেলেগ সুস্থ সবল মন নিজৰ শৰীৰটোৰ প্ৰতি মৰম থাকিব লাগিব আৰু নিজৰ শৰীৰক ভাল পাব লাগিব নিজৰ শৰীৰক মন্দিৰ বুলিয়ে ভাবিব লাগিব যে মইতো মন্দিৰ শৰীৰক যোনে ভাল পায় তেওঁলোকে কোনোদিন বেয়া কাম কৰিব নোৱাৰে আৰু বেয়া বস্তু সেৱন কৰা বা বেয়া কামত লিপ্ত হ'ব নোৱাৰে গতিকে সেইটো এটা আমাৰ বহুত জৰুৰী গতিকে আমি এতিয়া যদিও বিশ্বজিতে